हेलो स्टूडेंट्स आज आमी आलोचना करिम डिग्रीर बीए सेकेंड सेमिस्टारर निउ CBCS सिलेबासर अंतर्गत एनभायरमेंटल स्टाडिज अर्थात परिवेश अध्ययन सब्जेक्टर विषये आजिर भिडिओटो तुमालोकर बारे खूबेই दरकारी हबो कियनो तुमालोके मुक प्राय कमेंट करि आছিলা जे तुमालोকক बीए सेकेंड सेमिस्टारर एनभायरमेंटल स्टाडिज अर्थात परिवेश अध्ययन सब्जेक्टर परा परीक्षात हबलगिया 1 और 2 मार्क्सर शर्ट क्वेश्चन आन्सारर लगते 5 and 10 मार्क्सर लंग क्वेश्चन आन्सारर ऊपर भिडिओ लागे गतिके तुमालोके चिंता करिबलगिया अलपो विषय नाइ तुमालोके करा कमेंट अनुसरि मैं तुमालोकर बारे गोटेই किताबखনৰ পৰাই हबलगिया अर्थात एनभायरमेंटल स्टाडिज परिवेश अध्ययन এই গোটেই কিতাপখনৰ পৰাই हबलगिया এই সাবজেক্টটোৰ গোটেই কিতাপখনৰ পৰাই হবলগিয়া অৰ্থাৎ 7টা অধ্যায় আছে এই 7টা অধ্যায়ৰ পৰাই পৰীক্ষাত হবলগিয়া 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আনসাৰ লগতে 5 and 10 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি লৈ আহিছো গতিকে তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মূল কথা মানে অতি দৰকাৰী কথা মনোযোগেৰে শুনিবা তোমালোকৰ সুবিধাৰ বাবে মই কৈ দি আছো যে তোমালোকক 7টা অধ্যায় আছে তোমালোকে পৰীক্ষাত ইয়াতে 7টা অধ্যায়ৰ পৰাই পৰীক্ষাত প্ৰশ্ন পাবা এই 7টা অধ্যায়ৰ বিষয়ে মই তোমালোকক সিলেবাসখন দেখুৱাই দি আছো আৰু আজিৰ ভিডিওটোত এই 7টা অধ্যায়ৰ পৰাই হবলগিয়া গোটেই প্ৰশ্ন आलोचना करूँ ठीक है चुआ गोटे प्रश्न उत्तर आलोचना कर मैं सूचीपत्रखन उलियाई दिसो इतना मैं 7टा अध्याय उलियाई दिसो चुआ मूल अध्याय केटा 7टा देखिब पारिसा 7टा अध्याय আছে তোমালোকৰ এই 7টা অধ্যায়ৰ পৰা মুঠ তোমালোকৰ 80 নম্বৰ আহিব আৰু 20 মাৰ্কছৰ তোমালোকৰ সেশনাল এক্সাম হৈ যায় গতিকে তোমালোকৰ মুঠ 80 নম্বৰ আহিব ঠিক আছে য'ত তোমালোকে 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আনসাৰ পাবা আৰু তোমালোকে 5 and 10 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰো পাবা এতিয়া এই 7টা অধ্যায়ৰ ভিতৰত প্ৰথমটি অধ্যায় হৈছে পৰিৱেশ অধ্যয়নৰ পৰিচয় এতিয়া মই তোমালোকক অধ্যায়বোৰ পঢ়িও যাম আৰু তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকৰ যাতে সুবিধা হওক তোমালোকে যাতে বস্তুবোৰ মনত থাকাৰ সুবিধা হওক পৰীক্ষা যেতিয়া তোমালোকে লিখিবা কোৱেশ্চনটো যেতিয়া মনত আহি যাব সেইকাৰণে মই কৈ দিওঁ কোনটো অধ্যায়ৰ পৰা কোনটো কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মই তোমালোকক সিলেবাসখন অকমান বুজাই দিওঁ যাতে তোমালোকৰ সুবিধা হওক চোৱা প্ৰথমটি অধ্যায়ৰ পৰা তোমালোকে প্ৰশ্ন পাবা যে পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাৰ ওপৰত 5 নম্বৰ প্ৰশ্ন আহে ঠিক আছে মনত ৰাখিবা 5 নম্বৰ প্ৰশ্ন আহে তাৰ পিছত তোমালোকৰ পৰিৱেশৰ ওপৰত আৰু এটা প্ৰশ্ন আহে যে তোমালোকৰ পৰিৱেশৰ লগত জড়িত মানে বহনক্ষম উন্নয়নৰ ওপৰত 10 মাৰ্কছৰ এটা লং কোৱেশ্চন আনসাৰ আহে ভেৰি ইম্পৰ্টেন্ট যে বহনক্ষম উন্নয়নৰ লগত 10 মাৰ্কছৰ এটা প্ৰশ্ন আছে মই দেখাই দিম তোমালোকক ভিডিওটোত আছে চাবা তাৰপিছত দ্বিতীয়টি অধ্যায়ত পৰিস্থিতি তন্ত্ৰৰ ওপৰত আছে অৰ্থাৎ পৰিৱেশ তন্ত্ৰ পৌষ্টিক স্তৰ খাদ্য শৃংখল এইবোৰৰ ওপৰত প্ৰশ্ন পাবাই তোমালোকে ঠিক আছে পৰিস্থিতি তন্ত্ৰ পৌষ্টিক স্তৰ খাদ্য শৃংখল তাৰপিছত জৈৱ বৈচিত্ৰ্য এইবোৰৰ ওপৰত প্ৰশ্ন পাবাই তৃতীয় অধ্যায় তোমালোকে প্ৰাকৃতিক সম্পদ খনিজ সম্পদৰ ওপৰত যে আলোচনা ৰাখিছে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ কাক বোলে পাৰ্থক্য তাৰ ওপৰত প্ৰশ্ন পাবা তাৰপিছত চতুৰ্থ অধ্যায় জৈৱ বৈচিত্ৰ্যতা কি জৈৱ বৈচিত্ৰ্যতা प्रति भावुकीर कारणসমূह कि जैव बैचित्रता संरक्षण क्यों आवश्यक এইবোৰৰ ওপৰত প্ৰশ্ন পাবা তাৰপিছত পঞ্চমটি এটা পৰিৱেশ প্ৰদূষণৰ পৰা তোমালোকে প্ৰশ্ন পাবা যে বায়ু পানী আৰু মাটি এই তিনিটা প্ৰদূষণৰ মূল কাৰণ কি আৰু শব্দ প্ৰদূষণও আছে মই দি দিছো শব্দ প্ৰদূষণৰ কাৰণ আহিব পাৰে মই তোমালোকক দুটা কাৰণ দি দিছো 2 মাৰ্কছৰ হিচাপে আহিব পাৰে যদিও তোমালোকৰ সিলেবাসত বায়ু পানী মাটি আছে মই শব্দ প্ৰদূষণৰ দি দিছো ইম্পৰ্টেন্ট নহয় কিয়নো তোমালোকৰ যিখন কিতাপ আছে কিতাপখনত শব্দ প্ৰদূষণৰ বিষয়ে উল্লেখ আছে সেই কাৰণে মই শব্দ প্ৰদূষণৰ দি দিছো তাৰপিছত তোমালোকৰ ষষ্ঠ অধ্যায় মানে পৰিৱেশীয় নীতি আৰু অনুশীলন ইয়াতে তোমালোকে পৰিৱেশীয় নীতি আৰু অনুশীলনৰ তোমালোকে ওজন স্তৰৰ বিষয় পাবা ওজন স্তৰ ক্ষয়ৰ কাৰণ তাৰপিছত তোমালোকে এচিড বৰষুণৰ ওপৰত পাবা ঠিক আছে এচিড বৰষুণ কাক বোলে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ হ'ব সপ্তমটি অধ্যায় তোমালোকে মানৱ সম্প্ৰদায় আৰু পৰিৱেশ সামাজিক আন্দোলন মানৱ সম্প্ৰদায় আৰু পৰিৱেশৰ পৰা তোমালোকে মূল প্ৰশ্ন পাবা নৰ্মদা বাচাও আন্দোলন চিপকো আন্দোলন আৰু জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজায় এটা 10 মাৰ্কছৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে ঠিক আছে গোটেইখিনি আলোচনা কৰাই দিলো তোমালোকৰ সিলেবাসখন এতিয়া আমি প্ৰথমটি অধ্যায়ৰ পৰা আলোচনা কৰিম চোৱা ইতিমধ্যে মই কৈ দিছো যে প্ৰথমটি অধ্যায়ত কি থাকিব প্ৰথমটি অধ্যায়ত প্ৰথমতে মই তোমালোকক শৰ্ট কোৱেশ্চনখিনি আলোচনা কৰাই দিওঁ চোৱা শৰ্ট কোৱেশ্চনখিনি তোমালোকক আলোচনা কৰাই দিছো তাৰপিছত লং কোৱেশ্চনখিনি কৈ দিম ইতিমধ্যে মই ভিডিওটোৰ আৰম্ভণিতে যে সিলেবাসখন বুজাই দিছো সেই সিলেবাসখনতে মই কৈছিলো প্ৰথমটি অধ্যায়ত পৰিৱেশ শিক্ষাৰ আৱশ্যকতাৰ ওপৰত থাকিব পৰিৱেশ অধ্যয়নৰ আৱশ্যকতাৰ ওপৰত প্ৰশ্ন থাকিব বহনক্ষম উন্নয়নৰ ওপৰত প্ৰশ্ন থাকিব আৰু দুটা মূল কথা যে চমুটুকা থাকিব চমুটুকা হ'ল সেউজীয়া গণমাধ্যম তাৰপিছত সেউজীয়া কিনা বেচা এইবোৰৰ ওপৰত চমুটুকা আছে মই দেখুৱাই দিম ইম্পৰ্টেন্ট চমুটুকা হয় 5 নম্বৰী এতিয়া আমি 1 নম্বৰী প্ৰশ্নৰ পৰা আলোচনা কৰিম মই প্ৰথম পেজটো উলাইছো প্ৰথম অধ্যায় পৰিৱেশ অধ্যয়নৰ পৰিচয়
1 নম্বৰ প্ৰশ্নটো চোৱা ৰাইট চিন দিয়া প্ৰশ্নবোৰ তোমালোকৰ পুৰণি কোৱেশ্চন পেপাৰত আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই চোৱা পৰিৱেশ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে পৰিৱেশ শব্দটো চাবা তোমালোকে ফৰাচী শব্দ এনভায়ৰনাৰৰ পৰা উৎপত্তি হৈছে ঠিক আছে এনভায়ৰনাৰৰ পৰা উৎপত্তি হৈছে তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন বায়ু পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটো কি বোলে পৰিৱেশ বোলে তাৰ পিছত 3 নম্বৰ প্ৰশ্ন পৰিৱেশৰ প্ৰধান উপাদানটো কি বায়ু 4 নম্বৰ প্ৰশ্ন অজন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC কেতিয়াবা ফুল ফৰ্ম আহে CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন 5 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি মনত ৰাখিবা থাৰ্মস্ফিয়াৰত বা তাপমণ্ডলত ঠিক আছে থাৰ্মস্ফিয়াৰত বা তাপমণ্ডলত মানে উষ্ণতা আটাইতকৈ বেছি ওকে তাৰ পিছত পৰৱৰ্তী প্ৰশ্ন চোৱা বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয় বা মানে বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয় নাইট্ৰজেনে কি কৰে বায়ুৰ উপাদান নাইট্ৰজেনে কি কৰে প্ৰাণীৰ কলা গঠনত অংশ লয় তাৰপিছত 7 নম্বৰ প্ৰশ্ন উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীটো কি বোলে সালোক সংশ্লেষণ বোলে ঠিক আছে এইবোৰ 1 নম্বৰী প্ৰশ্ন আছিলে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ চোৱা পৰৱৰ্তী প্ৰশ্ন হৈছে যে পৰিৱেশৰ ভৌতিক উপাদান বুলিলে কি বুজা মূলত পৰিৱেশৰ ভৌতিক উপাদান তাৰপিছত তলত আছে চোৱা যে বায়ু অবিহনে প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে এইবোৰ তোমালোকৰ 5 মাৰ্কছৰ লং কুৱেশ্যন মই আগতে কৈ দিলোঁ যেটা তোমালোকৰ মনত থাকক এতিয়া প্ৰথমতে কি কৈছে পৰিৱেশৰ মানে ভৌতিক উপাদান বুলিলে কি বুজা পৰিৱেশৰ ভৌতিক উপাদানসমূহ হৈছে বায়ু পানী আৰু মাটি এই ভৌতিক উপাদান কেইবিধৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীত জীৱকুল জীয়াই আছে মানে আমি জীয়াই আছোঁ এই উপাদানবিলাকে প্ৰাণী আৰু উদ্ভিদৰ উৎপত্তি জীৱন ধাৰণ প্ৰক্ৰিয়া বংশবৃদ্ধি আৰু শ্ৰীবৃদ্ধিত সহায় কৰে বায়ু পানী মাটি অবিহনে মানে বায়ু মাটি পানী আদি অবিহনে কি হয় পৃথিৱীত মানে পৰিৱেশ সৃষ্টি সম্ভৱ নহ'লহেঁতেন গতিকে এই ভৌতিক উপাদানবোৰৰ গুৰুত্ব আছে মই তোমালোকক জাষ্ট বস্তুখিনি বুজাই দি আছোঁ আৰু প্ৰশ্নখিনি মই বুজাই দি আছোঁ কেনেকৈ ধৰণে আহিব পাৰে তোমালোকে ভিডিঅ'টোৰ পৰা চাই এনচাৰখিনি লিখি ল'বা চোৱা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন তোমালোকৰ 5 মাৰ্কছৰ হ'ব যে বায়ু অবিহনে প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে কিয়নো চোৱা বায়ু হৈছে প্ৰাণী আৰু উদ্ভিদৰ বাবে মানে আটাইতকৈ প্ৰয়োজনীয় উপাদান কিয়নো বায়ুৰ অবিহনে উদ্ভিদ প্ৰাণী আৰু জীৱকুল কোনো জীয়াই থাকিব নোৱাৰে কিয়নো বায়ুত আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন আছে তাৰপিছত অক্সিজেন আছে বায়ুৰ কেইবাটা উপাদান আছে কিন্তু বায়ুৰ মূল উপাদান নাইট্ৰজেন অক্সিজেন আদিৰ ভিতৰত আমি অক্সিজেন লওঁ গতিকে অক্সিজেন অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ ঠিক আছে উদ্ভিদ কাৰ্বন ডাই অক্সাইড অবিহনে জীয়াই থাকিব নোৱাৰে গতিকে মূলতঃ মনত ৰাখিবা যে বায়ু অবিহনে প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে ঠিক আছে মই বস্তুখিনি বুজাই দিছোঁ ইম্পৰ্টেণ্ট টপিক চোৱা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আলোচনা কৰিম পৰৱৰ্তী প্ৰশ্ন চোৱা যে পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে পৰিৱেশৰ ওপৰত তোমালোকে লং কুৱেশ্যন এটা পাবাই যে পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাৰ প্ৰশ্ন পাবাই চোৱা পইণ্ট হিচাপে আছে 2016ত ইম্পৰ্টেণ্ট প্ৰশ্ন আহি গৈছে পইণ্ট হিচাপে তোমালোকে লিখি ল'বা যে পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা বা আৱশ্যকতা হৈছে কটো চোৱা যে সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিৱেশৰ মনেনো কি তাৰ পৰিৱেশ মানেনো কি তাৰ বিষয়ে মানে সাধাৰণভাৱে কি কৰিব লাগে মানে জ্ঞানৰ বিস্তাৰ কৰিব লাগে ঠিক আছে তাৰপিছত মানে ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত পৰিৱেশৰ সমস্যা সম্পৰ্কে সজাগ কৰি তোলাৰ লগতে পৰিৱেশ অৱনতি ৰোধ কৰাৰ বাবে আৰু পৰিৱেশৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাত সহায় কৰে ঠিক আছে মানে কোনে সহায় কৰে পৰিৱেশ অধ্যয়নে সহায় কৰে গতিকে এইবোৰ টপিক হয় তোমালোকে 10 নম্বৰী প্ৰশ্ন হিচাপে হ'লে গোটেইবোৰ পইণ্ট আছে মই ওলাই দিছোঁ চোৱা ঠিক আছে গোটেই 10টা পইণ্ট আছে 10 মাৰ্কছৰ হিচাপে তোমালোকে লিখি দিবা দেই মই বাৰে বাৰে কৈ আছোঁ পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাৰ প্ৰশ্ন পাবা গতিকে চাবা তোমালোকে এইটো এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে পৰিৱেশ অধ্যয়নৰ উদ্দেশ্য কি পৰিৱেশ অধ্যয়নৰ উদ্দেশ্য হৈছে পৰিৱেশ আৰু ইয়াৰ যিবোৰ সমস্যা সম্পৰ্কিত মানে ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ মানে জাগৃত কৰি তোলা ঠিক আছে পৰিৱেশ আৰু ইয়াৰ সমস্যাৰ সম্পৰ্কে ব্যক্তি তথা মানুহক আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত মানে সজাগতা আৰু সচেতনতাৰ ভাৱ মানে সৃষ্টি কৰা বা জাগৃত কৰি তোলা এইবোৰ হৈছে পৰিৱেশ অধ্যয়নৰ উদ্দেশ্য কেইবাটাও আছে তোমালোকে লং কুৱেশ্যন হিচাপে পাবা ঠিক আছে এইটো লং কুৱেশ্যন হিচাপে পাবা তোমালোকে 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে পাবা 11টা পইণ্ট আছে তোমালোকে যিকোনো 10টা বাছি ল'বা ইয়াৰ পৰা ঠিক আছে চোৱা তাৰপিছত এইটো কিন্তু 10 মাৰ্কছৰ প্ৰশ্ন পাবা তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছে পৰৱৰ্তী প্ৰশ্ন হৈছে যে পৰিৱেশ সম্পৰ্কে ব্যক্তিৰ সচেতনতা বৃদ্ধিৰ বাবে মানে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তোমালোকৰ এইটো 10 মাৰ্কছৰ প্ৰশ্ন হ'ব গতিকে 10 মাৰ্কছৰ প্ৰশ্ন মই 3টা দেখুৱাই দিলোঁ গতিকে অতি দৰকাৰী প্ৰশ্ন যে পৰিৱেশৰ সম্পৰ্কে মানুহৰ
মানুহৰ বা আমাৰ ব্যক্তিৰ মানে সচেতনতা বৃদ্ধি কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে 10 মাৰ্কছৰ প্ৰশ্ন হ'ব চাবা তোমালোকে এইটো তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন যিটো মই কৈছিলোঁ বহনক্ষম উন্নয়ন সাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত তোমালোকে চমু টোকা পাবা বা প্ৰশ্ন তোমালোকে পাবা 10 মাৰ্কছৰ লং কুৱেশ্যন যে তোমালোকে দেখিব পাৰিছে প্ৰশ্নটো মই ৰাইট চিন দি থৈছোঁ যে বহনক্ষম উন্নয়নৰ বা বহন ক্ষমতা বা বহনক্ষম উন্নয়নৰ মানে বিষয়ে চমুকৈ আলোচনা কৰা বা চমুকৈ লিখা গতিকে 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে পাবা মনত ৰাখিবা ঠিক আছে সাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন তোমালোকে চাবা তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন যে সেউজীয়া কিনা বেচা তোমালোকৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ অৰ্থাৎ অতি দৰকাৰী প্ৰশ্ন সেউজীয়া কিনা বেচা আৰু সেউজীয়া গণমাধ্যম তোমালোকৰ চমু টোকা হিচাপে আহে দেই চমু টোকা হিচাপে চাবা তোমালোকে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এতিয়া পৰৱৰ্তী অধ্যায় দ্বিতীয়টি অধ্যায় পাইছোঁ আমি দ্বিতীয়টি অধ্যায় হৈছে পৰিৱেশ তন্ত্ৰ অৰ্থাৎ পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেম কি হয় চোৱা তোমালোকে এইবোৰ শ্বৰ্ট কুৱেশ্যন তোমালোকে চাবা দৰকাৰী প্ৰশ্ন ৰাইট চিন দিয়াবোৰ অতি দৰকাৰী মই চিন দিছোঁ যে পৰিৱেশ সম্বন্ধে মানে বিশদভাৱে অধ্যয়ন কৰা বিষয়টো কি বোলে পৰিস্থিতি বিজ্ঞান বোলে তাৰপিছত ইক'লজি শব্দৰ অৰ্থ কি চোৱা ইক'লজি শব্দৰ অৰ্থ হৈছে জীৱৰ ঘৰ বা বাসস্থান তাৰপিছত পৃথিৱীৰ জীৱমণ্ডল কি ভাগত বিভক্ত উদ্ভিদ আৰু প্ৰাণী জীৱৰ বাসস্থানৰ ভিন্নতাৰ কাৰণ কি পৰিৱেশৰ ভিন্নতা পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য হৈছে পৰিস্থিতি সাপেক্ষে জীৱন ধাৰণা প্ৰণালী প্ৰকৃতি বংশবৃদ্ধি বাসস্থান আদিৰ অধ্যয়ন কৰা তাৰপিছত একে পৰিৱেশত একেলগে জীৱন ধাৰণ কৰা জীৱৰ সমষ্টি কি বোলে সম্প্ৰদায় বোলে এইবোৰ শ্বৰ্ট কুৱেশ্যন আছিল চাবা তাৰপিছত দ্বিতীয়টি অধ্যায়ৰ অতি দৰকাৰী প্ৰশ্ন আগে বাৰে কৈ দিছোঁ ভেৰি দৰকাৰী প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ দ্বিতীয়টি অধ্যায় যে সূৰ্য ঘাঁহ গৰু বাঘ খাদ্য শৃংখলটোৰ কথা লিখা চোৱা ইয়াতে আগতে কৈ দিওঁ এটাৰ লগত আনটোৰ সম্পৰ্ক আছে এটাৰ অবিহনে আনটো জীয়াই থাকিব নোৱাৰে চোৱা সূৰ্যৰ পোহৰৰ কাৰণে ঘাঁহ হৈছে ঠিক আছে মনত ৰাখিবা তাৰপিছত তোমালোকৰ কি হয় মানে ঘাঁহ গৰুৱে খাইছে ঠিক আছে মনত ৰাখিবা তাৰপিছত বাঘে কি মানে বাঘেতো মানে মাংসভোজী প্ৰাণীসমূহকে খায় তাৰপিছত ঠিক আছে গতিকে মনত ৰাখিবা এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এই চাৰিটাই কি হৈছে এই চাৰিটাই মানে খাদ্য শৃংখল মানে কি কৰে খাদ্য শৃংখলৰে গঠিত এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে মনত ৰাখিবা চমু টোকা হিচাপে অহাৰ সম্ভাৱনা আছে নহ'লে তোমালোকে ব্যাখ্যা কৰিব দিয়ে তাৰপিছত পৰিস্থিতি তন্ত্ৰত পিৰামিড বুলি কি বুজা চ' পৰিস্থিতি তন্ত্ৰত পিৰামিড হৈছে যেতিয়া কোনো এটা পৰিস্থিতিত তন্ত্ৰত উৎপাদকৰ পৰা আৰম্ভ কৰি একাধিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম মানে লেখচিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীৰ্ষ বিন্দু পোৱা যায় এই লেখচিত্ৰই পিৰামিড ঠিক আছে এই লেখচিত্ৰবোৰে পিৰামিড তাৰপিছত তোমালোকৰ পৰৱৰ্তী প্ৰশ্ন মানে এইবোৰ চাবা ইহঁতক তিনিটা ভাগত ভাগ কৰা হয় সাংখ্যিক পিৰামিড জৈৱ ভৰ আৰু শক্তিৰ পিৰামিড ঠিক আছে তিনিটা ভাগ হয় চাবা তোমালোকে কিন্তু পৰিস্থিতি তন্ত্ৰৰ ওপৰত বাৰে কৈছোঁ প্ৰশ্ন পাবা এটা ঠিক আছে তাৰপিছত উপভোক্তা কাক বোলে 2 মাৰ্কছৰ প্ৰশ্ন হ'ব তোমালোকে চাবা উপভোক্তা কাক বোলে যে উপভোক্তা হৈছে সেউজীয়া উদ্ভিদৰ বাহিৰে অৰ্থাৎ জীৱ জগতক বাদ দি প্ৰায় ঠিক আছে সমগ্ৰ প্ৰাণী জগতৰ মানে জীৱকে উপভোক্তা বা সাধক বুলি ক'ব পাৰি মনত ৰাখিবা দেই তোমালোকৰ 1 মাৰ্কছৰ প্ৰশ্ন বা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে হ'ব পাৰে তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন খাদ্য শৃংখল তোমালোকে খাদ্য শৃংখল আৰু মানে পৌষ্টিক স্তৰৰ ওপৰত প্ৰশ্ন পাবা ঠিক আছে মই আকৌ কৈ দিছোঁ খাদ্য শৃংখল আৰু পৌষ্টিক স্তৰৰ ওপৰত প্ৰশ্ন পাবা চমু টোকা হিচাপে বা তোমালোকে বৈশিষ্ট্য খাদ্য শৃংখলৰ বৈশিষ্ট্য যে এটা পৌষ্টিক স্তৰৰ পৰা আন এটা পৌষ্টিক স্তৰলৈ শক্তি পৰিবাহিত হওঁতেও হ্ৰাস হৈ যায় গতিকে এইবোৰ খাদ্য শৃংখলৰ বৈশিষ্ট্য হয় চাবা দে খাদ্য শৃংখল আৰু পৌষ্টিক স্তৰৰ ওপৰত প্ৰশ্ন নেক্সট হ'ল পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদান আৰু ইয়াৰ কাৰ্য পৰিস্থিতি তন্ত্ৰৰ কেইবাটাও উপাদান আছে তাৰে ভিতৰত মূল উপাদান আছে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান আৰু পৰিস্থিতি তন্ত্ৰ কাক বোলে পৰিস্থিতি তন্ত্ৰ হৈছে চোৱা উত্তৰটো চোৱা পৰিস্থিতি তন্ত্ৰ বুলি ক'লে যিটো পদ্ধতিত কোনো বসতি অঞ্চলৰ মানে জীৱবোৰে এটাই আনটোৰ লগত আৰু সেই অঞ্চলৰ অজৈৱিক পৰিৱেশৰ লগত মানে প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে আৰু সেই পদ্ধতিকে বুজা যায় পৰিস্থিতি তন্ত্ৰ বুলি জনা যায় ইয়াৰ উপাদান দুটা জৈৱিক আৰু অজৈৱিক ঠিক আছে জৈৱিক আৰু অজৈৱিক উপাদান ভাগ কৰা আছে লং কুৱেশ্যন হিচাপে চাবা 10 মাৰ্কছৰ ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন পৰিস্থিতি তন্ত্ৰ কাক বোলে ইয়াৰ উপাদান আৰু ইয়াৰ কাৰ্য ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন আলোচনা কৰাই দিছোঁ পৰৱৰ্তী প্ৰশ্ন পৌষ্টিক স্তৰৰ বিষয়ে তোমালোকে প্ৰশ্ন পাবাই আকৌ কৈ দিছোঁ পৌষ্টিক স্তৰটো চাবা তোমালোকে এতিয়া পৰৱৰ্তী প্ৰশ্ন পৰৱৰ্তী অধ্যায় পাইছোঁ যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ ওপৰত আগতে কৈ দিওঁ যে বনজ সম্পদ অধিক ব্যৱহাৰৰ প্ৰভাৱসমূহ কি চোৱা বনজ সম্পদ অধিক ব্যৱহাৰ কৰাৰ ফলত ক নম্বৰটোত কি উল্লেখ আছে কত চোৱা যে বনজ সম্পদ অধিক ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায় কমি যায় তাৰপিছত ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পায় তাৰপিছত তোমালোকে আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হয় মানে প্ৰাণীকুলৰ প্ৰতি ভাবুকি সৃষ্টি হয় বনাঞ্চল ধ্বংস হয় গতিকে বনজ সম্পদ অধিক ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় লং কুৱেশ্যন চাবা তোমালোকে 5 মাৰ্কছৰ হিচাপে 6টা পইণ্ট আছে 5টা বাছি ল'বা পৰৱৰ্তী প্ৰশ্ন চোৱা বন বিনাশৰ কাৰণসমূহ কি অৰ্থাৎ বননি ধ্বংসৰ কাৰণসমূহ কি পইণ্টত আছে বননি বা বনাঞ্চল ধ্বংসৰ কাৰণসমূহ তোমালোকে 5টা বাছি ল'বা ইয়াৰ পৰা ঠিক আছে
এতিয়া পৰৱৰ্তী প্ৰশ্ন প্ৰাকৃতিক বিপৰ্যয়ৰ সংজ্ঞা আৰু অসমত বানপানীৰ দৰে প্ৰাকৃতিক বিপৰ্যয় ব্যৱস্থাপনা চোৱা বানপানীৰ কাৰণ আৰু বানপানীৰ কিয় হয় তাৰ কাৰণে উল্লেখ কৰিব দিছে তোমালোকে এইটো 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে চাবা যে প্ৰাকৃতিক বিপৰ্যয়ৰ সংজ্ঞা আৰু অসমত বানপানীৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ব্যৱস্থাপনা উল্লেখ কৰিব দিছে 10 মাৰ্কছৰ লং কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা তোমালোকে এতিয়া পৰৱৰ্তী প্ৰশ্ন ভিডিঅ'টো একদম শেষলৈকে চাই থকাৰ কাৰণে লাষ্টৰ ফালে বহুত দৰকাৰী প্ৰশ্ন আছে একদম ঠিক আছে তাৰপিছত নদী বান্ধৰ অপকাৰিতাৰ সম্পৰ্কে প্ৰশ্ন লিখিব দিছে নদী বান্ধৰ কেইবাটাও অপকাৰিতা আছে নদী বান্ধৰ অপকাৰিতাৰ ফলত কি হয় চোৱা যে নদী বান্ধৰ মানে বান্ধবিলাক নিৰ্মাণ কৰোঁতে চৰকাৰে এক বৃহৎ অংশৰ পুঁজি ব্যয় কৰে কিন্তু পুঁজি ব্যয়ৰ তুলনাত এই বান্ধেৰে সম্পদ সূচনাৰ পৰিৱৰ্তে পৰিৱেশীয় অৱনতিৰে সূচনা হয় বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হয় তাৰপিছত মানে খৰাং বতৰত কি হয় মানে বিকল্প মানে সাম্প্ৰতিক মানে নদীবান্ধবিলাক মানে খৰাং বতৰৰ বিকল্প হোৱা নাই আৰু এইবোৰে মানে কি কৰে মানে আশানুৰূপভাৱে মানে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই তাৰ উপৰিও তোমালোকে নদী বান্ধৰ ফলত তোমালোকে লিখিবা যে নদী বান্ধৰ ফলত মানে কেইবা ধৰণৰো বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মানে পানীৰ সমস্যা হৈছে ঠিক আছে বনাঞ্চলসমূহত মানে সঠিক পৰিমাণে পানীৰ পৰিমাণ পোৱা নাযায় গতিকে তাৰ উপৰিও তোমালোকে কৃষি কাৰ্য সুকলমে সম্পাদন কৰাত বাধা সৃষ্টি দিয়ে নদী বান্ধে গতিকে দৰকাৰী প্ৰশ্ন নদী বান্ধৰ অপকাৰিতা ঠিক আছে কুপ্ৰভাৱ এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য আৰু ইয়াৰ প্ৰধান উৎসসমূহ কি নৱীকৰণযোগ্য মানে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ ব্যৱহাৰ কৰিব পাৰি মানে আৰু অনৱীকৰণযোগ্য হৈছে যিবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে যেনে জীৱাশ্ম ইন্ধন খনিজ তেল আৰু প্ৰাকৃতিক গেছ অ'কে চ' এতিয়া পৰৱৰ্তী প্ৰশ্ন অসমৰ খনিজ সম্পদ আৰু ইয়াৰ সংৰক্ষণ অসমৰ খনিজ সম্পদৰ ওপৰত নাইবা খনিজ সম্পদৰ ওপৰত এটা চমুটোকা অহা দেখা যায় চাবা তোমালোকে চমুটোকা হিচাপে চাবা খনিজ সম্পদৰ ওপৰত ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন পৰৱৰ্তী অধ্যায় পাইছোঁ জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ এতিয়া চতুৰ্থ অধ্যায় জৈৱ বৈচিত্ৰ্য চোৱা জৈৱ বৈচিত্ৰ্যৰ অৰ্থ হ'ল তলৰ চাৰিটাৰ কোনটো মানে চোৱা জৈৱ বৈচিত্ৰ্যৰ অৰ্থ হ'ল জৈৱ বিচিত্ৰতা ঠিক আছে জৈৱিক বিচিত্ৰতা এতিয়া পৰৱৰ্তী প্ৰশ্ন যে অম্লবৃষ্টি কি কেনেকৈ সৃষ্টি হয় অম্লবৃষ্টি নিয়ন্ত্ৰণ কৰিব পাৰিনে মই আগতে কৰিছোঁ বৰষুণৰ পানীত pHৰ মান তোমালোকৰ যদি 5 ঠিক আছে মনত ৰাখিবা 5.6তকৈ কম হয় তেতিয়া বৰষুণৰ পানীত pHৰ মান 5.6তকৈ কম হ'লে এচিড বৰষুণ হোৱা বুলি কোৱা হয় বাৰে কৈ আছোঁ অৰ্থাৎ বৰষুণৰ পানীৰ অক্সাইড ছালফাৰ ডাই অক্সাইড ঠিক আছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ পৰিমাণ মানে বৃদ্ধি হ'লে এচিড বৰষুণ সৃষ্টি হয় তাৰপিছত পৰৱৰ্তী এইটো কিন্তু তোমালোকে চমুটোকা হিচাপে চাবা 1 মাৰ্কছৰ প্ৰশ্ন চাবা দেই এচিড বৰষুণ অম্লবৃষ্টি একে তাৰপিছত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিবোৰৰ সম্পৰ্কে লিখা 10 মাৰ্কছৰ প্ৰশ্ন হিচাপে চাবা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিবোৰ কি আছিলে ঠিক আছে সমস্যা কি আছিলে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন পৰৱৰ্তী অধ্যায় পাইছোঁ যে পৰিৱেশ প্ৰদূষণ এনভাইৰনমেণ্টেল পলিউশ্যন ইয়াতে তোমালোকে শ্বৰ্ট কুৱেশ্যনবোৰ চাই লিখি ল'বা শ্বৰ্ট কুৱেশ্যনবোৰ অতি দৰকাৰী প্ৰশ্ন ঠিক আছে তাৰপিছত পৰৱৰ্তী অধ্যায়লৈ গৈ আছোঁ ইয়াতে 7 নম্বৰটো অতি দৰকাৰী 7 নম্বৰ প্ৰশ্নটো অতি দৰকাৰী দুবিধ খনিজ সম্পদৰ নাম পেট্ৰলিয়াম আৰু কয়লা তাৰপিছত পানীৰ উপকাৰিতা কি পানীৰ বিভিন্ন উপকাৰিতা আছে পানীৰ কি কৰা হয় মানে জীৱন ধাৰণৰ বাবে পানী আৱশ্যক পানীয়ে গছ গছনি বিকাশ সাধ কৰি প্ৰাণীৰ আহাৰৰ যোগান ধৰে গতিকে পানীৰ বহুতো মানে উপকাৰিতা আছে ঠিক আছে পানীৰ প্ৰয়োজনীয়তা বা উপকাৰিতা এতিয়া পৰৱৰ্তী প্ৰশ্ন যে বানপানী হোৱাৰ কাৰণসমূহ কি বানপানী হোৱাৰ বিভিন্ন কাৰণ আছে নদী বান্ধ ভাঙি যোৱা তাৰপিছত নদীৰ উপকূলীয় অঞ্চলত বৰষুণৰ বৃদ্ধি হোৱা তাৰপিছত নদীৰ গতি সলনি কৰিলে বানপানী হয় তাৰপিছত নদী বান্ধ ভাঙিলেও কৃত্ৰিম বান্ধ হয় গতিকে বানপানীৰ বিভিন্ন কাৰণ আছে চাবা তোমালোকে তাৰপিছত তোমালোকে বায়ু কেনেকৈ নিয়ন্ত্ৰণ হয় বায়ু প্ৰদূষণ কেনেকৈ হয় চ' বায়ু প্ৰদূষণ ধূলি কণা অণুজীৱ কাৰ্বন ডাই অক্সাইড এইবোৰৰ কাৰণে হয় তাৰ উপৰিও কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বৰ্জিত পদাৰ্থ আদিয়ে বায়ুত মিহলিয়ে বায়ু প্ৰদূষণ কৰে ঠিক আছে চাবা বায়ু প্ৰদূষণৰ ওপৰত পানী প্ৰদূষণৰ ওপৰত আৰু মাটি প্ৰদূষণৰ ওপৰত চাই থবা পানী প্ৰদূষণ মই ইতিমধ্যে কৈ থলোঁ যে ৰাসায়নিক সাৰ গেছ উত্তাপ তেজস্ক্ৰিয় পদাৰ্থ কীটনাশক প্ৰদূষক তাৰপিছত নলা নৰ্দমাৰ লেতেৰা পানী এইবোৰে কি কৰে পানী প্ৰদূষণ কৰে ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্ন শব্দ প্ৰদূষণৰ ওপৰত চোৱা শব্দ প্ৰদূষণৰ ওপৰত চাবা প্ৰশ্ন 2 মাৰ্কছৰ হিচাপে তাৰপিছত মাটি প্ৰদূষণৰ ওপৰত চাবা মাটি প্ৰদূষণৰ ওপৰত দৰকাৰী প্ৰশ্ন আহে 10 মাৰ্কছৰ মাটি প্ৰদূষণ আৰু ক্ষয় ভৱনৰ ওপৰত প্ৰশ্ন চাবা দেই চাবা দেখা যায় তাৰপিছত পৰৱৰ্তী অধ্যায় পালোঁ যে পৰিৱেশৰ নীতি আৰু অনুশীলন ইয়াৰ পৰা তোমালোকে শ্বৰ্ট কুৱেশ্যনখিনি চাবা অজন কি আহে দে অজন হেতা নীল বৰণীয়া বায়ুমণ্ডলীয় গেছ দে অজন আহে দে 1 মাৰ্কছৰ প্ৰশ্ন অজন আহে তাৰপিছত অজন গেছৰ গোন্ধ কেনেকুৱা কেঁচা মাছৰ নিচিনা এই দুটা প্ৰশ্ন অতি দৰকাৰী চাবা তোমালোকে ঠিক আছে তাৰপিছত 1 নম্বৰটো দৰকাৰী যে নাইট্ৰজেন ডাই অক্সাইড উৎপত্তি দুটা উৎস হ'ল কাৰখানাৰ ধোঁৱা আৰু ধাতু নিষ্কাশনৰ কাৰখানা ঠিক আছে এই দুটা প্ৰশ্ন কিন্তু অজনটো চাবাই তোমালোকে অজনটো 1 নম্বৰী প্ৰশ্ন আহে যে অজন গেছৰ বৰণ কেনেকুৱা কেতিয়াবা আহে হেতা নীল বৰণীয়া ঠিক আছে
এতিয়া পৰৱৰ্তী প্ৰশ্ন সেউজগৃহ গেছৰ দুটা নাম আহে কাৰ্বন ডাই অক্সাইড মিথেন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন নাইট্ৰাছ অক্সাইড ঠিক আছে জলীয় বাষ্প আহে কিন্তু 2 মাৰ্কছত দুই নম্বৰী দুটা প্ৰশ্ন পাবাই তোমালোকে তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত চমুটোকা আহে চাবা চমুটোকা হিচাপে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ সম্পৰ্কে আহে চমুটোকা হিচাপে তাৰপিছত অজন স্তৰ কি অজন স্তৰৰ ওপৰত প্ৰশ্ন পাবা তোমালোকে অজন স্তৰৰ ওপৰত আহে অজন স্তৰৰ ওপৰত প্ৰশ্ন আহে দেই অজন স্তৰৰ ক্ষয়ৰ ফলত সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি মানে পৃথিৱীত প্ৰদূষণ মানে পৃথিৱীলৈ পদাৰ্পণ কৰিছে পৃথিৱীলৈ আহিছে যাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ ছালৰ ৰোগ হৈছে ঠিক আছে স্কিন প্ৰব্লেম হৈছে অজন স্তৰৰ ক্ষয় হোৱাৰ ফলত আৰু অজন হৈছে অক্সিজেনৰ ত্ৰিপাৰমাণৱিক অণু আৰু হেতা নীলবৰণীয়া গেছ অ'কে চাবা তোমালোকে চমুটোকা হিচাপে চাবা তাৰপিছত চমুটোকা হিচাপে আৰু আছে যে পৰিৱেশ সুৰক্ষা আইনৰ ওপৰত চাবা পৰিৱেশ সুৰক্ষা আইনৰ ওপৰত তোমালোকে চমুটোকা আহে তাৰপিছত সপ্তমটি অধ্যায়ত আজিৰ অন্তিমটো অধ্যায় মানৱ সম্পদ আৰু পৰিৱেশ ইয়াৰ পৰা তোমালোকে চমুটোকা হিচাপে দেখুৱাই দি আছোঁ তাৰ আগতে আকৌ জনসংখ্যা কাক বোলে চাবা কোনো এক নিৰ্দিষ্ট স্থানত এক মানে জনগোষ্ঠীৰ সমষ্টিকে জনসংখ্যা বোলে এই প্ৰশ্নটো আহে জনসংখ্যা কাক বোলে আহে ঠিক আছে আৰু বাকী প্ৰশ্নসমূহ দি দিছোঁ যিমান প্ৰশ্ন আছে চব দি দিছোঁ যে জনসংখ্যাৰ লগত জড়িত গোটেই প্ৰশ্ন দি দিছোঁ চাবা তোমালোকে 1 মাৰ্কছৰ প্ৰশ্ন এইবোৰ এতিয়া আহিছোঁ মূল প্ৰশ্ন নৰ্মদা বাচাও আন্দোলন তাৰপিছত চিপকো আন্দোলন আৰু জনসংখ্যা বিস্ফোৰণ এই তিনিটাৰ ওপৰত প্ৰশ্ন পাবাই নৰ্মদা বাচাও আন্দোলনৰ ওপৰত চাবা 1 নম্বৰী প্ৰশ্ন আহে যে নৰ্মদা বাচাও আন্দোলন নেতৃত্ব কোনে দিছিলে মেধা পাটেকৰে দিছিলে 1 নম্বৰী প্ৰশ্ন আহে কেতিয়াবা আৰু নহ'লে নৰ্মদা বাচাও আন্দোলনৰ ওপৰত তোমাৰ চমুটোকা বা তাৰ সম্পৰ্কে লিখিব দিয়ে 5 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে চাবা ই এক প্ৰকাৰ সামাজিক আন্দোলন আৰু নাৰী আন্দোলন মনত ৰাখিবা তাৰপিছত চিপকো আন্দোলন এক প্ৰকাৰ সামাজিক আন্দোলন ঠিক আছে চিপকো আন্দোলনৰ ওপৰত চমুটোকা আহে আৰু তোমালোকক কেতিয়াবা কি কৰে চিপকো আন্দোলন তোমালোকক মানে চিপকো আন্দোলনৰ সম্পৰ্কে বা পটভূমি সম্পৰ্কে লিখিব দিয়ে 5 নম্বৰ দিয়ে চাবা ঠিক আছে ইও এক প্ৰকাৰৰ পৰিৱেশ আন্দোলন তাৰপিছত আজিৰ অন্তিমটো প্ৰশ্ন জনসংখ্যাৰ বিস্ফোৰণ কাক বোলে আৰু ইয়াৰ ফলত দেখা দিয়া সমস্যা কি চ' ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে খাদ্যৰ নাটনি হয় পানীৰ অভাৱ হয় আৱাসস্থলীৰ অভাৱ হয় শাৰীৰিক ব্যাধি দেখা দিয়ে আৰ্থিক অনাটনত ভুগিবলগীয়া হয় আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় জনসংখ্যাৰ বিস্ফোৰণ কি চোৱা মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি মানে দ্ৰুততৰ হয় এনে পৰিস্থিতিত জনসংখ্যাৰ বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয় অ'কে গতিকে তোমালোকৰ জনসংখ্যাৰ ওপৰত এটা প্ৰশ্ন পাবা জনসংখ্যাৰ বিস্ফোৰণৰ ওপৰত আৰু ইয়াৰ ফলত দেখা দিয়া সমস্যাৰ ওপৰত প্ৰশ্ন পাবা ঠিক আছে গতিকে লং কুৱেশ্যন হ'ব এইটো 5 বা 10 মাৰ্কছৰ প্ৰশ্ন হ'ব গতিকে ভিডিঅ'টো মই গোটেইখিনি অধ্যায় গোটেই 7টা লেচন গোটেই কিতাপৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিলোঁ গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো কিছু পৰিমাণে হ'লে উপকৃত হৈছা গতিকে ভিডিঅ'টো তোমালোকে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিব ঠিক আছে গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা চাই গোটেই প্ৰশ্ন উত্তৰ লিখি ল'বা আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনৰ লিংক দি দিম ঠিক আছে এইটো কি কয় এডুকেশ্যনৰ থাকিব পল চায়েন্সৰ থাকিব হিষ্ট্ৰী থাকিব মই গোটেইখিনি ভিডিঅ'ৰ লিংক দি দিম তোমালোকে তাৰ পৰা চাইছা প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰে বাকী ছাবজেক্টবোৰৰ ঠিক আছে গতিকে লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম গতিকে ভিডিঅ'টো আজি এটা সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ